নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু গুড মৰ্ণিং। আজি মিনি ব্লগটো মই ৰাতিপুৱা মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰিলোঁ, যিহেতুকে এইটো মৰ্ণিং মিনি ব্লগ, সেইটোৰ কাৰণে। আৰু দৰ্জা খুলি বাপৰে বাপ, আজি পূৰা একেবাৰে হাই ভল্টেজ, ইমান গৰম ৰাতিপুৱা 5 বজাতে। আৰু এতিয়া মোৰ হৈছে ডিউটি ষ্টাৰ্ট। আৰু এইফালে ঘৰ দুৱাৰ সাৰি, এইফালে মই আহি গ'লোঁ চোতাল সাৰিবলৈ। এইফালে চোতাল সাৰি ৰাতিপুৱা উঠিব মন নাযায়, তথাপিও আৰু কি কৰিব, উঠিবতো লাগিবই ন। বোৱাৰী জীৱন। আৰু এইফালে আছোঁ বাচন ধুই। আৰু এইফালে বাচন ধোৱা হোৱাৰ পিছত আহি গ'লোঁ মই ঘৰ মুচিবলৈ। একদম ইচ্ছা নাযায় মৰ্ণিঙত এইবিলাক কাম কৰিবলৈ, তথাপিওতো কৰিবই লাগিব। আৰু স্কুল টাইম নুঠিলেও নহয়, উঠিবই লাগিব। আৰু এইফালে কাপোৰ কানি ধুই দিছোঁ, যদিও গৰম বহুত আছে, কিন্তু ভাল লাগি আছে, বতাহ জাকো মাৰি আছে। আৰু এইফালে কাপোৰ কানি ধুই, ইমান গৰম, কি ক'ম আৰু, গৰম মানে বহুত বেছি গৰম। তো এইফালে কাপোৰ কানি ধোৱা হোৱাৰ পিছত এতিয়া যাম গা ধুবলৈ। গা পা ধুই আহি গ'লোঁ। গা পা ধুই আহি এতিয়া একেবাৰে ফ্ৰেছ। তো এতিয়া ব'লক নেক্সট ডিউটি মানে হৈছে এতিয়া পূজা পাঠ কৰা ঘৰৰ মন্দিৰত। আৰু বহুত দিনৰ পৰা ভাবি আছোঁ মই আমাৰ কাষতে থকা মন্দিৰটোত যাম, চাকি ধূপ দিম, কিন্তু মই সময় সুবিধাও সেনেকুৱাকৈ মিলা নাছিল, সেইটোৰ কাৰণে। তো ব'লক আজি একেবাৰে যাওঁ। তো এইটো আমাৰ একেবাৰে কাষতেই আছে এই মন্দিৰটো দেখিছেনে, ইমান ধুনীয়া। তো আহি গ'লোঁ মন্দিৰ। আহি ফুলটো দেখিলোঁ, দেখিছেনে ফুলটো, ইমান মৰম লগা ফুল। তো ফুলটো ছিঙি এইফালে মই বেলগছৰ তলত চাকি ধূপ অকণমান লগাই দিছোঁ। আৰু ইমান বেছি হাৱা, মানে বহুত বতাহ দি আছিল, তথাপিও মানে বহুত টাইম লাগি গৈছে মোৰ চাকি জ্বলোৱাতে। আৰু এইটো হৈছে আমাৰ মেইন মন্দিৰ। কোনে বাৰু এইটো মন্দিৰ চিনি পায়? বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে। যদি এইটো মন্দিৰ চিনি পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব। দেখিছেনে কিমান ধুনীয়া মন্দিৰ। আৰু আজিৰ মৰ্ণিং মিনি ব্লগটো মোৰ। ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।